মই গৈছিলোঁ হাৰিয়ানাৰ এখন গাঁৱলৈ ফুৰিবলৈ। যাই থকাৰ অৱস্থাত দেখিলোঁ কিছু মানুহে ঠায়ে ঠায়ে ড্ৰামত পানী জমা কৰি ৰাখে আৰু মানুহ ৰাস্তাৰে পাৰ হৈ গ'লে তেওঁলোকে ৰখাই ৰখাই পানী খাবলৈ দিয়ে। মই যাই এঠাইত ৰ'লোঁ। তাৰে এজনক সুধিলোঁ তেওঁলোকে এনে কাম কৰাৰ উদ্দেশ্য কি। তেওঁলোকে ক'লে তাতে গৰমটো বেছি হোৱাৰ বাবে তেওঁলোকে এই ব্যৱস্থা ৰাখিছে যাতে পথচাৰীয়ে কোনো অসুবিধা নাপায়। তেওঁলোকে ব্যৱহাৰ কৰা সেই পানীটোত মিক্স কৰে তেওঁলোকে গোলাপ ফুলৰ ৰস, চেনি, গাখীৰ, বৰফ আৰু পানী। তেওঁলোকে সেই পানীটোক মিঠা পানী বুলি কয় আৰু তেওঁলোকে সোধাত ক'লে যে জুলাই মাহৰ শেষৰ ফালে তেওঁলোকে এটা প্ৰগ্ৰেম কৰে যিটো প্ৰগ্ৰেমত পথচাৰীয়ে পেট ভৰাই এসাঁজ খাই যাব পাৰে আৰু তেওঁলোক কোনো NGO পাৰ্টি নহয়। তেওঁলোকৰ নিজৰ ইনকামৰ ফালৰ পৰা এটা অংশ ইয়াত ব্যৱহাৰ কৰে যাতে তেওঁলোকৰ মানুহবোৰে কোনো অসুবিধা নাপায়। তেওঁলোকৰ এই মহান কামক মই বহুত সুখী হ'লোঁ আৰু ভৱিষ্যতেও যাতে এনে কাম কৰিব পাৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু উদাহৰণ পালোঁ যে মানুহে মানৱীয়তা হেৰুওৱা নাই।